তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে মই ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে নতুনকৈ খাদ্য বিভাগৰ চাকৰি ওলাইছে, যাক ইংলিছত কোৱা হয় ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া। তাৰ প্ৰায় 33,566টা ভেকেঞ্চি মুকলি কৰা হৈছে বুলি নটিফিকেশ্যনত প্ৰকাশ কৰা হৈছে। আৰু বহুতে মোক কমেণ্টত কয় যে ফেক ভিডিঅ' মই প্ৰকাশ কৰি আছোঁ বা ফেক ভিডিঅ' বনাই আছোঁ, কিন্তু মই কোনো ফেক ভিডিঅ' বনা নাই। মই যিটো ভিডিঅ' বনাওঁ তাৰ অফিচিয়েল ৱেবছাইটত মই প্ৰপাৰ যাওঁ, তাত ভালদৰে মই ৰিচাৰ্চ কৰিহে মই ভিডিঅ'টো বনাওঁ, ঠিক আছে। গতিকে আপোনালোকে নিজেই দেখা পাইছে, ইয়াৰ মই গোটেই ৱেবছাইটটো দি দিম য'ত এডভাৰটাইজটো দিয়া হৈছে। গতিকে তাৰ সম্পূৰ্ণ শুদ্ধ যি প্ৰকাশ পায় মই সেইটোহে প্ৰকাশ কৰোঁ। গতিকে ইয়াৰ অফিচিয়েল ৱেবছাইটত যি প্ৰকাশ কৰিছে কেৱল সেয়াহে মই ভিডিঅ' বনাওঁ, ঠিক আছে। মই নিজৰ ফালৰ পৰা একো ভিডিঅ' নবনাওঁ, নিজে কিছুমান সাজি, ঠিক আছে। গতিকে ভিডিঅ'টো ভালদৰে চাই যাওক, আৰু যিবিলাকে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে। গতিকে কি কৈছে চাওক, নটিছখন ভালদৰে চাওক, অলপ মই জুম কৰি দিছোঁ। The Food Corporation of India conducts the FCI exams to recruit eligible candidates for various categories. গতিকে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াই FCI এক্সাম পাতে, যিবিলাক এলিজিবল কেণ্ডিডেট হয় তেওঁলোকক বিভিন্ন কেটেগৰীত চিলেক্ট কৰিবলৈ। এবাৰো তেনেকৈ প্ৰকাশ কৰা হৈছে 33,566টা ভেকেঞ্চি, ঠিক আছে। কেটেগৰী 1, কেটেগৰী 2, কেটেগৰী 3 এণ্ড কেটেগৰী 4। তো FCI কি বস্তু? FCI is one of the largest public sector undertakings that deals with food grain and supply chain management. এক্সপৰ্ট কৰা, ঠিক আছে, খাদ্যবিলাক আমাৰ ইয়াৰ পৰা বেলেগলৈ পঠিওৱা বা বেলেগৰ পৰা ইয়ালৈ অনা, এনেকুৱা ধৰণৰ কামবিলাক FCI কৰে, ঠিক আছে। যিটো এইটো FCIৰ বিষয়ে অলপ দিয়া হৈছে, বাছ সেইটো গম পালেই হ'ল আৰু। For the year 2025, FCI recruitment 2025 notification PDF is expected to be released for 33,566 or more vacancies. গতিকে 2025ত কিমান বুলি কৈছে? 33,566টা ভেকেঞ্চি বা তাতকৈ বেছিও ভেকেঞ্চি ওলাব বুলি এক্সপেক্ট কৰা হৈছে, ঠিক আছে। এতিয়ালৈ কনফাৰ্ম হোৱা নাই, কিন্তু বাকী সকলোবিলাক ডিটেইলছ দি দিছে অলৰেডি। খালি কিমানটা ভেকেঞ্চি হ'ব তাৰ যিটো একজেক্ট যি ডাটা সেইটো এতিয়ালৈ পোৱা হোৱা নাই, ঠিক আছে। আৰু FCI ৰিক্ৰুটমেণ্ট 2024 নটিফিকেশ্যনত কি কোৱা হৈছে গোটেই অভাৰভিউটো দিছে। অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া। পোষ্টবিলাক কেটেগৰী 1, 2, 3, 4 বিভিন্ন পোষ্ট থাকিব, আৰু কেটেগৰী 2 আৰু 3 মিলাই 33,566টা পোষ্ট আছে বুলি কোৱা হৈছে। মোড অফ এপ্লিকেশ্যন অনলাইন হ'ব। অনলাইন ডেট এতিয়ালৈ প্ৰকাশ কৰা হোৱা নাই, যেতিয়াই প্ৰকাশ কৰা হ'ব তেতিয়া মই লগত ভিডিঅ' বনাই আপোনালোকক প্ৰকাশ কৰিম। কিন্তু তাৰ আগতে গোটেই ডিটেইলছখিনি জনাটো বহুত দৰকাৰী, ঠিক আছে। টেষ্টত কি কি ছাবজেক্ট আহিব, ইণ্টাৰভিউ কেতিয়া হ'ব বা দৰমহা কিমান হ'ব, সকলো কথা দিয়া আছে ইয়াত। আৰু চেলাৰী প্ৰায় 71,000 পাৰ মান্থ দিয়া হ'ব। আৰু এইটো হৈছে অল ইণ্ডিয়া জব, ঠিক আছে। ইণ্ডিয়াৰ বিভিন্ন জেগাত আপোনালোকে জব পাব পাৰে এইটো FCIৰ। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে fci.government.in, ঠিক আছে। আৰু ইম্পৰ্টেণ্ট ডেটবিলাক দিয়া হৈছে। FCI ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন ৰিলিজ ডেট এতিয়ালৈ হোৱা নাই, বা অনলাইন কেতিয়া ষ্টাৰ্ট হ'ব এতিয়ালৈও হোৱা নাই, লাষ্ট ডেটো গতিকে দিয়া নাই। যেতিয়াই দিয়া হ'ব গোটেইখিনি কথা মই আপোনালোকক ভালদৰে ভিডিঅ' বনাই দিম, ঠিক আছে। ইয়াৰ পোষ্ট ৱাইজ বিভিন্ন আপোনালোকৰ ভেকেঞ্চিবিলাক দিয়া হৈছে, যেনেকৈ মেনেজাৰৰ বাবে কিমানটা পোষ্ট আছে, মেনেজাৰ একাউণ্টছৰ বাবে কিমানটা পোষ্ট আছে, মেনেজাৰ QC, মেনেজাৰ মুভড, মেনেজাৰ হিন্দী, বিভিন্ন পোষ্টবিলাক আছে, ঠিক আছে। এখন নটিছখন আপোনালোকে চাই লাগিব। মই ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকক দি দিম ডেছক্ৰিপশ্যনত, তাত ক্লিক কৰাৰ লগে লগে গোটেই নটিছখন আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। বিভিন্ন পোষ্ট ৱাইজ ভেকেঞ্চিবিলাক ইয়াত দিয়া হৈছে, ঠিক আছে। খালি অনলাইন লিংকটো দিয়া হোৱা নাই এতিয়ালৈকে, বাকী সকলো কথা ইয়াত দিয়া হৈছে, ঠিক আছে। কেটেগৰী 2ৰ বাবে 6,221টা পোষ্ট আছে, কেটেগৰী 3ৰ বাবে 27,345টা পোষ্ট আছে, ঠিক আছে। FCI ৰিক্ৰুটমেণ্ট 2025 এপ্লিকেশ্যন ফিজ কিমান হ'ব সুধিছে। OBC, UR আৰু EWCৰ বাবে প্ৰায় 800 টকা এপ্লিকেশ্যন ফিজ লোৱা হ'ব। আৰু ST, SC, PWD বা যিবিলাক ফিমেল কেণ্ডিডেট হয় তেওঁলোকৰ বাবে এটকাও এপ্লিকেশ্যন ফিজ লোৱা নহয়, ঠিক আছে। আৰু কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগে সেয়া কথা কৈছে ইয়াত। যিজন মেনেজাৰ যিবিলাকে হ'ব পাৰে, জেনেৰেল মেনেজাৰ, তেওঁলোকৰ বাবে দ্য কেণ্ডিডেটছ মাষ্ট বি এ গ্ৰেজুৱেট ডিগ্ৰী। তো আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, নহ'লে তাৰ ইকুইভেলেণ্ট কিবা থকা হ'ব লাগিব। আৰু য'ত মাৰ্কছ বিচাৰিছে 60% মাৰ্কছ, নহ'লে CA, ICWA, CH এইবিলাক আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব, ঠিক আছে। আৰু ডেপুটি মেনেজাৰৰ কাৰণে ছেম, বাট 60% মাৰ্কছ থাকিব লাগিব। আৰু মেনেজাৰ মুভমেণ্টৰ কাৰণে
ছেম থাকিব লাগিব আপোনালোকৰ 60% মাৰ্কছ গ্ৰেজুৱেশ্যনত, ঠিক আছে। আৰু মেনেজাৰ একাউণ্টছৰ বাবে কি কি কোৱালিফিকেশ্যন বিচাৰিছে? এছ'চিয়েট মেম্বাৰশ্বিপ অফ দ্য ইনষ্টিটিউট অফ চাৰ্টেড একাউণ্টেণ্টছ অফ ইণ্ডিয়া, দ্য ইনষ্টিটিউট অফ কোষ্ট একাউণ্টেণ্টছ অফ ইণ্ডিয়া, এনেকৈ কিছুমান আপোনালোকৰ হেৰি থাকিব লাগিব, কি কোৱালিফিকেশ্যন থাকিব লাগিব। বিকম ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি, আপুনি বিকম কৰা হ'ব লাগিব। আৰু পষ্ট গ্ৰেজুৱেট, ফুল টাইম MBA, এইবিলাক আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব, ঠিক আছে। মেনেজাৰ টেকনিকেলৰ বাবেও তেনেকৈ দিয়া হৈছে, মেনেজাৰ চিভিল ইঞ্জিনিয়াৰৰ বাবেও দিয়া হৈছে। তাৰপিছত আপোনালোকৰ এজ লিমিট কিমান হ'ব লাগিব কৈছে? দ্য আপাৰ এজ ফৰ FCI মেনেজাৰ should be 28 years and for মেনেজাৰ হিন্দী 35 years, ঠিক আছে। আৰু মেনেজাৰৰ বাবে 28 years আপাৰ এজ লিমিট আৰু মেনেজাৰ হিন্দীৰ বাবে 35 years, ঠিক আছে। আৰু এজ ৰিলেক্সেশ্যন দিয়া হ'ব OBC কাৰণে 3 বছৰ, ST SC বাবে 5 বছৰ, যিবিলাক ডিপাৰ্টমেণ্টেল এমপ্লয়িজ হয় তেওঁলোকৰ বাবে 50 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। PWD জেনেৰেলৰ বাবে 10 বছৰ, PWD OBC বাবে 13 বছৰ আৰু PWD ST SC বাবে 15 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু কেনেকৈ চিলেক্ট কৰা হ'ব? চিলেকশ্যন প্ৰচেছটো ইয়াত কোৱা হৈছে। তো প্ৰথমতে এটা অনলাইন কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ট্ৰেইনিং হ'ব, ঠিক আছে। তো এক্সাম পেটাৰ্ণৰ বিষয়ে ইয়াত অলপ দিয়া হৈছে, সেইটো আপোনালোকে অলপ চাই লোৱাটো বহুত জৰুৰী। যিটো ফেজ 1ত এটা অবজেক্টিভ টাইপ এটা মাল্টিপুল চইচ কুৱেশ্যনৰ এটা এক্সাম হ'ব। প্ৰতিটো কুৱেশ্যনৰে 1 মাৰ্ককৈ থাকিব আৰু 1/4 নিগেটিভ মাৰ্কিং থাকিব, ঠিক আছে। ইংলিছৰ পৰা 25 নম্বৰ আহিব, য'ত 25 নম্বৰ থাকিব আৰু 15 মিনিট সময় থাকিব। ৰিজনিং এবিলিটিৰ পৰাও তেনেকৈ 15 মিনিট সময় থাকিব, 25টা কুৱেশ্যন আহিব। নিউমেৰিকেল এবিলিটিৰ পৰাও আপোনালোকৰ 15 মিনিট সময় থাকিব আৰু জেনেৰেল ষ্টাডিৰ পৰাও 15 মিনিট সময় দিয়া হ'ব, 25টা মাৰ্ক থাকিব। টোটেল 100টা কুৱেশ্যন থাকিব, 100 নম্বৰ হ'ব আৰু 60 মিনিট, এঘণ্টা সময় দিয়া হ'ব আপোনালোকক, ঠিক আছে। মাল্টিপুল চইচ কুৱেশ্যন। আৰু চিলেবাছবিলাকৰ বিষয়ে ইয়াত দিয়া হৈছে। টপিকছবিলাক যেনেকৈ ৰিডিং কম্প্ৰিহেনশ্যন, ক্ল'জ টেষ্ট, ফিলাৰ্ছ, এইবিলাক ইংলিছৰ পৰা বহুত এইবিলাক কথাবিলাক আহিব, ঠিক আছে। ৰিজনিং এবিলিটি বিভিন্ন ধৰণৰ টপিকবিলাক আহিব। নিউমেৰিকেল এবিলিটিৰ পৰা বিভিন্ন কথাবিলাক আহিব আপোনালোকৰ মেথমেটিক্সৰ। জেনেৰেল ষ্টাডিৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়ান জিঅ'গ্ৰাফী, হিষ্ট্ৰী, এনেকৈ বহুত ধৰণৰ টপিকবিলাক ভালদৰে পঢ়িলে আপোনালোকে ধুনীয়াকৈ এক্সামটো ক্ৰেক কৰিব পাৰিব। আৰু চেলাৰীৰ কথা ইয়াত কি কৈছে? যিবিলাকে মেনেজাৰবিলাকে চেলাৰী পায় 40,000 পৰা, যি ট্ৰেইনিং পিৰিয়ডত প্ৰায় 40,000 পাব, তাৰপিছত 70,000 ওপৰত বাঢ়ি যাব যেতিয়া ট্ৰেইনিং শেষ হ'ব আপোনালোকৰ, ঠিক আছে। এপ্ৰক্স 71,000 বুলি কোৱা হৈছে। আৰু FCI মেনেজাৰৰ বাবে যিটো কাট অফ মাৰ্ক 2018 চনত ফেজ 1ত আছিল, জেনেৰেলৰ কাৰণে 75 আছিল, OBC কাৰণে 72, ST কাৰণে 62, SC কাৰণে 65 আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 72 আছিল, ঠিক আছে। গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে আকৌবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ যে এইটো ভিডিঅ' মই নিজৰ ফালৰ পৰা কেতিয়াও বনোৱা নাই। ইয়াৰ এটা অফিচিয়েল ৱেবছাইট আছে, নটিফিকেশ্যন আহিছে, গতিকে সেই নটিফিকেশ্যনটো দেখিহে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে চিধা ক'ব বিচাৰিছোঁ যে অনলাইন লিংক এতিয়ালৈ প্ৰকাশ কৰা হোৱা নাই, কিন্তু বাকী সকলোবিলাক কথা ইয়াত প্ৰকাশ কৰা হৈছে। কিমানটা ভেকেঞ্চি আছে, কিমান কোৱালিফিকেশ্যন লাগিব, এলিজিবিলিটি কি লাগিব, সকলো ডিটেইলছ মই আপোনালোকক ভালদৰে ভিডিঅ'টো বুজাই দিছোঁ। আপোনালোকে নিশ্চয় বুজি পাইছে। কিবা অসুবিধা পালে মোক আপোনালোকে কমেণ্টত সুধিব পাৰে বা মোৰ পাৰ্চনেল নম্বৰত মেছেজ কৰিব পাৰে। জয় হিন্দ, জয় অসম।